সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি তত্ত্বজ্ঞান কৰুণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী ভূমিকম্প বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিম আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তুলিম। আপোনালোকক পৰিয়ালৰ সৈতে সঠিক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল। নমস্কাৰ মহাশয়া। নমস্কাৰ ছাৰ। কি নাম আপোনাৰ? স্বপ্না দাসী। আপুনি ক'ৰ পৰা আহিছে? মই অসমৰ গুৱাহাটী কামৰূপ ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই 2020 জুন মাহৰ 2020 তাৰিখে লৈছোঁ। আপুনি আগতে কি সাধনা কৰিছিলে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লোৱাৰ আগতে? আগতে মই হিন্দু ধৰ্মে প্ৰচলিত যিমান দেৱ দেৱী আছে চবকে ভক্তি কৰিছিলোঁ। হনুমান ভগৱান শিৱ মাতা দুৰ্গা বিশেষকৈ মই ভগৱান কৃষ্ণৰ ভক্তি কৰিছিলোঁ।
আৰু সেই সাধনাবোৰ আপুনি কেনে প্ৰকাৰে কৰি আছিলে কেনেধৰণে কৰি আছিলে সেই বিষয়ে অলপ জনাওকচোন সাধনাবোৰ মই যেনেকৈ হিন্দু ধৰ্মে ব্ৰত পালন কৰে জন্মাষ্টমী ব্ৰত শিৱৰাত্ৰিৰ ব্ৰত আৰু মাতা দুৰ্গাৰ যে পূজাৰ সময় ব্ৰত পালন কৰে এইবিলাক ব্ৰত চব পালন কৰিছিলোঁ মই আপুনি হিন্দু সমাজত প্ৰচলিত পৰম্পৰাগত সাধনাবিলাক কৰিয়ে আছিল তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা কিয় ল'ব লগা হ'ল কি কাৰণে আহিব লগা হ'ল কাৰণ মই প্ৰেতাত্মাৰ এটা মোৰ ঘাত আছিল এইটো কাৰণে মই পুৰা 20 বছৰমান মই প্ৰেতাত্মাৰ বহুত কষ্ট দিছে ইমান তান্ত্ৰিক দেখাইছে মোৰ দেউতাই কিন্তু মই লাভ পোৱা নাছিলোঁ এই প্ৰেতাত্মাটো মই ডেইলি ৰাতি 12টাৰ পিছত আহে মোৰ গাত সোমাই যায় কি বেলেগ বেলেগ ৰূপ ধৰি কেনে আহে কেতিয়াবা মোৰ দেউতাৰ ৰূপ ধৰি আহিব মোৰ মাৰ ৰূপ ধৰি আহিব কেতিয়াবা মই ভাইটিৰ ৰূপ ধৰিব কিবা চিনাকি মানুহ এজন ৰূপ ধৰি কেনে আহে আৰু পুৰা মানে গোটেই ৰাতিটো মই টোপনিয়ে মাৰিব নোৱাৰোঁ এইটো কাৰণে মই বহুত খিনাই গৈছিলোঁ আপুনি ক'লে যে আপুনি 20 বছৰ ধৰি পেট আত্মাৰ সমস্যাত ভুগি আছিলে বৰ্তমান আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণে লাভ পাইছে সেই সম্পৰ্কে অলপ জনাওকচোন সন্ত ৰামপালজী গুৰু মহাৰাজৰ শৰণত অহাৰ পিছত মই বহুত লাভ পালোঁ প্ৰথমটো মই প্ৰেতাত্মাৰ দিওঁতেতো মই বিয়াৰ আগৰ পৰাই আছিল কিন্তু মই বিয়া হোৱাৰ পিছত মই আজি এতিয়া মানে 11 বছৰ হ'ল মোৰ ল'ৰা এটা হৈছে এই ল'ৰাটো জন্মৰ পাছত মই ইমান বেমাৰ হৈ পৰিলোঁ এলাৰ্জি আৰু পাইলছতে মানে ভুগিব লগা হ'ল এলাৰ্জিটোৰ মানে দিনত মই 3টামান টেবলেট খাওঁ এলাৰ্জি টেবলেট নাখালে মই কি হয় গোটেই গাটো খুজতি উঠে আৰু য'তে ত'তে গাটো ফুলি উঠে মই বহুত স্কিন ডাক্তৰ দেখাইছোঁ শ্বিলঙৰ নেক্ৰম হস্পিটেলত গোটেই গাটো চেক কৰিছোঁ বহুত ট্ৰিটমেণ্ট কৰিছোঁ 4-5 বছৰমান মই এলাৰ্জিৰ মেডিচিন খাইছোঁ কিন্তু একো লাভ পোৱা নাই একো ইম্প্ৰুভ হোৱা নাই আৰু পাইলছৰ বেমাৰত মই বহুত মানে মাহতে মই এসপ্তাহমান ব্লিডিং হৈ পৰিছিলোঁ এসপ্তাহমান ব্লিডিং হোৱাতে মানে মই গোটেই গাটো মানে শক্তি নাই তাৰপিছত কি হয় শক্তিৰ চেলাইন মাৰিব লগা হয় মোৰ সদায় মই বিছনাত পৰি থাকোঁ সেইটো কাৰণে মই সন্ত ৰামপালজী মহাৰাজৰ মানে ভগৱানক বিচাৰি আছোঁ একদিন মোবাইলত চাৰ্চ কৰিলোঁ ইউটিউবতে এই পৰমাত্মা মানে ইমান ভক্তি কৰি কিনে যদি মই লাভ নাপাওঁ মোৰ গাত ইমান বেমাৰবিলাক ঠিক নহয় প্ৰেতাত্মাৰ উৎপাতৰ পৰা মই মুক্তি নাপাওঁ তো কি হ'ব মই ক'ত যাম এনেকৈ ভাবোঁতে মানে একদিন কি হয় মানে সদায় মই সৎসংগ শুনি থাকোঁ দেৱকীনন্দত থাকোঁ অনন্ত আচাৰ্যী কাৰণ মনটো দুখী হ'লেতো ভগৱানৰ প্ৰতি মানে মনটো আকৃষ্ট হয় তাৰপিছত মই একবাৰ সন্ত ৰামপালজী মহাৰাজৰ নামটো শুনিছোঁ কিন্তু তাৰ সৎসংগ শুনা নাছিলোঁ একদিন মই নামটো চাৰ্চ কৰি কেনে ইউটিউবত মানে চাৰ্চ কৰিলোঁ সন্ত ৰামপালজী মহাৰাজ সৎসংগ আহি গ'ল এই সৎসংগটো শুনি কেনে মোৰ কি হয় এটা জ্ঞানটো দেখো বেলেগ হেন লাগিছে তাৰপিছত মই সদায় মানে তাৰ সৎসংগ শুনা আৰম্ভ কৰিলোঁ ষ্টাৰ্ট কৰিলোঁ তাৰ সৎসংগ শুনাতে গম পালোঁ যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰতো অবিনাশী নহয় এইটো জন্ম মৃত্যু হয় আৰু আমি যে ইমান দিন মই কৃষ্ণকে মই সৰ্বশ্ৰেষ্ঠ পৰমাত্মা বুলি মানি আছিলোঁ কৃষ্ণৰ ভক্তি কৰি আছিলোঁ মানে সদায় মই বিছনাৰ পৰা উঠোতে মই কৃষ্ণ কিবা এটা কাম কৰি কৃষ্ণ মানে এনি টাইম মানে কৃষ্ণ ভক্তি কৰি আছোঁ ৰাতি শুৱাৰ সময়ত কৃষ্ণৰ ভগৱানৰ লগত এনেই কথা পাতি মানে ভাগাৰ দিছিলোঁ কিন্তু মই একোই লাভ পোৱা নাছিলোঁ তাৰ ৰামপালজী মহাৰাজৰ সৎসংগতে শুনোতে সৎসংগ দেখিতে মই গম পালোঁ যে এইটো মানে পূৰ্ণ পৰমাত্মা কোন হয় এইটো পূৰ্ণ পৰমাত্মা কোন হয় পূৰ্ণ পৰমাত্মা কবিৰদেৱ হয় আমাৰ হিন্দু ধৰ্মৰ শ্ৰদ্ধালুসকলে ব্ৰহ্মা বিষ্ণু মহেশক অজৰ অমৰ বুলি ভক্তি সাধনা কৰি আহিছে তেওঁলোকে এই কথাষাৰ কেনেকৈ মানি ল'ব সন্ত ৰামপালজী মহাৰাজ সৎসংগ দেখোঁতে মই গম পালোঁ এইটো দেৱী ভাগৱত পুৰাণী 123 পৃষ্ঠাত প্ৰমাণ আছে স্বয়ং বিষ্ণুৱে স্বীকাৰ কৰিছে মোৰ জন্ম মৃত্যু হয় আমাৰ আবিৰ্ভাৱৰ তিৰুভাৱ হয় আবিৰ্ভাৱ মানে জন্ম তিৰুভাৱ মানে মৃত্যু হয় তেনে এইটো অবিনাশী নহয় তেনেহ'লে অবিনাশী পৰমাত্মা ভক্তি কৰিলে আমাৰ জন্ম মৃত্যুৰ পৰা আমি মোক্ষ লাভ কৰিব পাৰোঁ এইটো সন্ত ৰামপালজী গুৰু মহাৰাজৰ সৎসংগতে মই শুনি কেনে গম পালোঁ আমাৰ পবিত্ৰ ভাৰতভূমিত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে এনে ক্ষেত্ৰত আপুনি এগৰাকী শিক্ষিত মহিলা হিচাপে আমাৰ অন্য গুৰুক ত্যাগ কৰি আপুনি সন্ত ৰামপাল গুৰু মহাৰাজকে কিয় গুৰু হিচাপে ধাৰণ কৰিলে সন্ত ৰামপালজী গুৰু মহাৰাজ শৰণ দীক্ষা তোলাৰ কাৰণ মানে অন্য গুৰুতো সৎসংগটো মই আগৰ পৰাই শুনি আছিলোঁ কিন্তু কোনো সন্তে মানে কিতাপৰ পৰা মোৰ মানে পূৰ্ণ পৰমাত্মা কোন হয় দেখাই দিয়া নাই মানে সন্ত ৰামপালজী মহাৰাজে গুৰু গ্ৰন্থৰ পৰা দেখাই দিছে কোৰাণ শৰীফৰ পৰা দেখাই দিছে বাইবেলৰ পৰা দেখাই দিছে গীতাৰ পৰা দেখাই দিছে যে বেদৰ পৰাও দেখাই দিছে যে কোন পূৰ্ণ পৰমাত্মা কোন হয় কিন্তু কোনো সন্তে এইবিলাক এনেকৈ দেখাই দিয়া নাই এনেকৈ প্ৰুফ দেখাই নাই সন্ত ৰামপালজী মহাৰাজ প্ৰুফ সহ দেখাই দিছে যে পূৰ্ণ পৰমাত্মা কোন হয় যাৰ সাধনা কৰিলে যাৰ ভক্তি কৰিলে আমি জন্ম মৃত্যুৰ পৰা আমি মোক্ষ লাভ কৰিব পাৰি আৰু শাস্ত্ৰ অনুসাৰ ভক্তি কৰিলেনো আমি লাভ পাওঁ এইটো কাৰণে মই আগতে ইমান ভক্তি কৰি কেনে আমি লাভ পোৱা নাছিলোঁ কাৰণ আমি আগতে মই শাস্ত্ৰ বিধি ত্যাগ কৰি কেনে ভক্তি কৰিছিলোঁ আৰু অন্য কিবা লাভ পাইছে নেকি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছত
এই অন্য লাভ মানে মই এলাৰ্জিটো বহুত ডাঙৰ লাভ হয় কাৰণ মই আগতে মেডিচিন খাই কিনে মই আছিলোঁ দিনত তিনিটামান মেডিচিন খাইছিলোঁ কিন্তু সন্তৰ ৰামপালজী মহাৰাজৰ চৰণত অহাৰ পিছত মই একদম মেডিচিন খোৱা বন্ধ কৰিলোঁ মেডিচিন নোখোৱাকৈ অকল দীক্ষা লোৱাতে মই সুস্থ হ'লোঁ আৰু পাইছোঁ যে ব্লিডিং হৈ কিনে মই মাহতে মই ব্লিডিং হৈ আজিকলৈ মাহতে মই ব্লিডিং হৈছিল ইমান দুৰ্বল হৈ পৰিছিলোঁ কিন্তু আজিকলৈকে মই সন্ত ৰামপালজী মহাৰাজৰ চৰণত যাৱাৰ পিছত মই আজিকলৈকে মই পাইছোঁ দেখাই দিয়া নাই এলাৰ্জিটো দেখাই দিয়া নাই এমনকি প্ৰেত আত্মাৰ পৰা মই মুক্তি পালোঁ সঁচাই ভাবিব লগা কথা আচৰিত কথা এজন সাধাৰণ সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে আচলতে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে আপোনালোকক এনেকুৱা কি ভক্তিবিধি প্ৰদান কৰে যাৰ দ্বাৰা নেকি আপোনালোকে এনেধৰণৰ লাভ পাবলৈ সক্ষম হৈছে সন্ত ৰামপালজী মহাৰাজ শাস্ত্ৰ অনুকূল ভক্তি প্ৰদান কৰে কাৰণ শাস্ত্ৰ অনুকূল ভক্তি প্ৰদান কৰে কাৰণ শাস্ত্ৰ অনুকূল ভক্তি কৰিলেনো আমাৰ লাভ হ'ব কোনো সন্তে শাস্ত্ৰ অনুকূল ভক্তি কৰে কোনো সন্তে শাস্ত্ৰ অনুকূল ভক্তি প্ৰদান কৰা নহয় অকল সন্ত ৰামপালজী মহাৰাজে শাস্ত্ৰ অনুকূল ভক্তি প্ৰদান কৰি আছে এইটো কাৰণে সন্ত ৰামপালজী মহাৰাজৰ চৰণত গ'লে আমি তাৰ মতে আমি ভক্তি যে সন্ত ৰামপালজী মহাৰাজে যিটো ভক্তিবিধি প্ৰদান কৰে ন এই ভক্তিবিধি মতে আমি ভক্তি কৰিলে আমাৰ আৰ্থিক আৰু শাৰীৰিক লাভ হয় আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত বিভিন্ন ধৰণে লাভ পাইছে আমাৰ সমাজত এনেকুৱা বহু লোক আছে যিসকলে নেকি ভক্তি কৰি আছে যদিও বিভিন্ন সমস্যাত ভুক্তভোগী হৈ আছে হয়তো টকাৰ অভাৱত কোনোৱে চিকিৎসা কৰিব পৰা নাই মৃত্যুৰ সৈতে যুঁজি আছে তেনে লোকক আপুনি কি বাৰ্তা দিব খোজে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে এইটো আমি এইটো জ্ঞান নহ'লেতো ভক্তি নহয় আমাৰ জ্ঞানটো কেনেকৈ আহিব আমি সৎসং শুনিলেনো জ্ঞান আহিব আমি সৎসং শুনিলেনো আমি আমাৰ ভক্তিবিধিটো ঠিক আছে কি নাই এইটো আমি জানিব পাৰিম এইটো কাৰণে আপুনি আমাৰ ভাই ভনী সবকে মই অনুৰোধ কৰি আছোঁ যে আমি সন্ত ৰামপালজী মহাৰাজ সৎসং শুনক সাধনা চেনেল ডেইলি 7:30 পৰা 8:30 লৈকে সৎসং দিয়ে এই সৎসং শুনক আপুনি আৰু প্ৰত্যেক ছ'চিয়েল মিডিয়া এপছত টুইটাৰ ফেচবুক ইনষ্টাগ্ৰাম চবফালে সন্ত ৰামপালজী মহাৰাজ সৎসং আছে আৰু সৎসং শুনক আৰু আজিকালি জ্ঞান গংগা কিতাপ প্ৰত্যেক ফেচবুকতে টুইটাৰতে চবফালে জ্ঞান গংগা পুস্তকের কথা আছে যেনেকৈ ৰাখাৰ কথা আছে এই পুস্তকবিলাক আপুনি পঢ়ক জানক আপুনি যিহেতু জনালে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ যি ভূত প্ৰেতৰ সমস্যা আছিলে তাৰ পৰা আপুনি পৰিত্ৰাণ পালে লগতে আপুনি শাৰীৰিকভাৱে বিভিন্ন সমস্যাত ভুগি আছিল সেইবিলাকৰ পৰা আপুনি পৰিত্ৰাণ পাইছে যদিহে কোনো লোকে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা সহজভাৱে নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব আজিকালি বহুত সুবিধা হৈছে আগতেতো ইমান সুবিধা নাছিল আজিকালি প্ৰত্যেক ডিষ্ট্ৰিক্টে সন্ত ৰামপালজী মহাৰাজৰ নামদান চেণ্টাৰ আছে আপুনি সন্ত ৰামপালজী স্পিৰিচুৱেল যাৰ সন্ত ৰামপালজী মহাৰাজ ফেচবুকত চাৰ্চ কৰিলে আপুনি সন্ত ৰামপালজী সৎসং পাই যাব এই সৎসংৰ তলতে এটা নম্বৰ দি থাকে এই নম্বৰতে এটা ফোন কৰিলে আপুনি নজদিকি নামদান চেণ্টাৰ পাই যাব তাতে আমি ফোন কৰি কিনে আমি নজদিকি নামদান চেণ্টাৰত যাই কিনে দীক্ষাটো ল'ব পাৰিম আৰু প্ৰত্যেক টুইটাৰ ফেচবুক ইনষ্টাগ্ৰাম চবফালে সন্ত ৰামপালজী মহাৰাজৰ সৎসং আছে এই সৎসংগতে প্ৰত্যেক সৎসংগতে আমি তলতে এটা নম্বৰ দি থাকে এই নম্বৰটো আমি এই নম্বৰতে ফোন কৰিলে আমি নজদিকি নামদান চেণ্টাৰ পাই যাওঁ শেষত যিসকল লোকে আপোনাক এই টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে আপোনাৰ স্থলুৱা ভাষাত সেইসকল লোকৰ বাবে কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে মোৰ মণিপুৰী বিশ্বপ্ৰিয় মণিপুৰী সমাজৰ হাবি ভাই ভনী হাবিৰি মাতুৰিমি সন্ত ৰামপালজী মহাৰাজ পূৰ্ণ চন্দ্ৰ তাৰ চৰণে আহ কেৱল মি আগে কিছাৰে মানে নোৱাৰা পানীলৈ ভুগি আছিলোঁ কিন্তু আজি সন্ত ৰামপালজী মহাৰাজৰ চৰণে আহি হাবি নোৱাৰা পানীতো মুক্তি পাইলোঁ কাৰণ সন্ত ৰামপালজী মহাৰাজ গীতাৰ প্ৰমাণ কৰি দেখাইছে মানে হৈ লয় যে পূৰ্ণ পৰমাত্মা কুংগ যিঘৰ ভক্তি কৰিলে আমি মোক্ষ লাভ কৰিব পাৰিম মই মাতুৰিতা হাবি বাই ভনীৰ অনুৰোধ জনাৰি একবাৰ হলেও সন্ত ৰামপালজী মহাৰাজ সৎসংগ শুনক আৰু সন্ত ৰামপালজী মহাৰাজৰ জ্ঞান গংগা পুস্তক আৰু জিনেকি ৰাহা পুস্তক পঢ়ক জানক ধন্যবাদ স্যার এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত পৰমাত্মাই আমাক মনত পেলাই দিয়ে যে कि लोहे जैसा तावजात है काया देश राही এই লোহাৰ দৰে শৰীৰ মনুষ্য জীৱনৰ আপোনালোকৰ ব্যৰ্থ হৈ আছে और कहते 3 लोक और 52 चतुर्दश शब्द सौदे आही এই সকলো মনুষ্য শৰীৰ প্ৰাপ্ত প্ৰাণী বেপাৰ কৰিবলৈ আহিছে
और कहते हैं दुगने तिगने किए चौगने किन्हु मूल गवाई पुण्यात्मा হয় বুদ্ধিয়ক হয় যার জ্ঞান হয়ে গল তেওঁলোকে তো দুগুণ তিনিগুণ চাৰিগুণ কৰি দিলে ये मनुष्य जीवन से और किन्हु मूल गवाही जो सत भक्ति नहीं करते या भक्ति बिल्कुल नहीं करते उन्होंने तो अपनी मनुष्य जीवन की ये धन ये मूल पूंजी नाश कर दिया किन्हु मूल गवाही এতিয়া পুণ্যাত্মাসকল যিয়ে ভক্তি নকৰে তেওঁলোকেতো নিজৰ জীৱন নাশ কৰিয়ে আছে আৰু যিয়ে শাস্ত্ৰবিধি ত্যাগ কৰি নিজৰ মনৰ মতে পূজা কৰে নকলি গুৰুসকলৰ পৰা সাধনা নকলি নামৰ জপ কৰি আছে তেওঁলোকেও নিজৰ জীৱন নাশ কৰি আছে তেওঁলোক ইয়াৰেই তুল্য যিসকলে ভক্তি কৰা নাই এজন ৰোগী আছে তেওঁ ঔষধ খোৱা নাই গতিকে তেওঁৰতো নিশ্চয় মৃত্যু হ'ব আৰু দ্বিতীয়জন ৰোগী যিয়ে ঔষধ খাই আছে কিন্তু নকলি খাই আছে তেওঁৰো মৃত্যু ডেফিনিট তাৰ কোনো ট্ৰিটমেণ্ট নাই এনেকৈ নকলি গুৰুসকলৰ পৰা এই মিছা গুৰুসকলৰ পৰা উপদেশ প্ৰাপ্ত কৰি প্ৰাণীয়ে আৰু এই ভুল নামৰ জপ কৰি নিজৰ জীৱন নাশ কৰি আছে গতিকে দুয়ো একেই হয় দুইৰে অন্ত একেই হ'ব গতিকে পুণ্যাত্মাসকল পৰমাত্মাই দয়া কৰিলে আমাৰ ওপৰত স্বয়ং আহিলে নিজৰ বিষয়ে নিজেই কৈ গৈছে যথাৰ্থ মন্ত্ৰ কৈ দিলে যে এই নাম জপ কৰা কিন্তু পূৰ্ণ গুৰুৰ পৰা লৈ এই নকলি গুৰুসকলৰ দ্বাৰা নহয় যি সময়ত পৰমেশ্বৰ আহিছিলে কলি যুগত কবিৰ পৰমেশ্বৰজী সেই সময়ত তেওঁৰ 64 লাখ শিষ্য হৈ গৈছিলে 64 লাখ আজি কাৰোবাৰ 2 কোটি শিষ্য আছে 3 কোটি শিষ্য আছে কোনো ডাঙৰ কথা নহয় কাৰণ মিডিয়াৰ মাধ্যম আছে আৰু তেওঁলোকৰ 200-150 বছৰ হৈ গ'ল চলিয়ে আছে যেতিয়া পৰমাত্মা আহিছিলে তেতিয়া ভাৰতবৰ্ষৰ জনসংখ্যা অতি বেছি 4 কোটি হ'ব সন 1398 পৰা সন 1518 লৈকে 120 বছৰ পৰমাত্মা আছিলে আৰু সেই সময়ত ভাৰতবৰ্ষৰ বহুত ডাঙৰ সীমা আছিলে পশ্চিম পাকিস্তান পূব পাকিস্তান আফগানিস্তান বেলুচিস্তান ইৰাক ইৰানলৈকে এই গোটেই ভাৰতেই আছিলে আৰু সেই সময়ত সকলো মিলাই 4 কোটি জনসংখ্যা নহ'ব আৰু তাৰ পৰা 64 লাখ শিষ্য হোৱা হিন্দু আৰু মুছলমান এয়া কোনো সৰু কথা নাছিলে তেওঁ সমৰ্থ শক্তি আছিলে আমি শিষ্য কিয় হৈছিলো জ্ঞানটো তেতিয়া একো বুজিয়ে পোৱা নাছিলো আমি শিষ্য এইভাবে হৈছিলো কাৰণ পৰমাত্মাই আমাক সুখ দিছিলে আমাৰ ওপৰত বিপদ আহিছিলে পাপ কৰ্মৰ হিয়া মালিকে ঠিক কৰি দিছিলে কবিৰ ভগৱানে সেই কাৰণে আমি তেওঁক গুৰু মানিবলৈ ললো তেওঁ দয়ালু আছিলে তেওঁ আমাৰ দুখ চাই থাকিব নোৱাৰিলে কিন্তু আমাক ইমান বুদ্ধিহীন কৰি দিলে এই কাল ভগৱানে আমি নিজৰ পকাক চিনি নোপোৱা হৈ গলো আৰু তেওঁক চিনি নাপাই আমি এতিয়ালৈকে ঘূৰি ফুৰিছো অথবা কষ্টত আছো গতিকে কি কয় পৰমাত্মাই কে দুগনে তিগনে কিয়ে চৌগনে কিনহু মূল গৱাহি কোনোবাইতো ইয়াৰ 2 গুণ 3 গুণ 4 গুণ কৰি ললে আৰু কোনোবাই নিজৰ মূলধন ইয়াতে নাশ কৰি দিলে পৰমাত্মাই আমাক এইটো মনত পেলাই দিবলৈ আহিছিলে যে তোমালোক ইয়াৰ বাসিন্দা নহয় আৰু তোমালোকে সৎ লোকত বাস কৰিছিলা ইয়াত কাল ভগৱানে আপোনালোকৰ ওপৰত ইমান কভাৰ লগাই দিলে স্থূল শৰীৰ পিছত সূক্ষ্ম শৰীৰ পিছত কাৰণ শৰীৰ মহাকাৰণ শৰীৰ পিছত কাৱেল্য শৰীৰ আৰু তাৰ ভিতৰত আপোনাৰ অৰিজিনেল শৰীৰ আপোনালোকক আকৌ এনেকুৱা শৰীৰ দি দিলে যিকোনো সময়ত বিপি হাই বিপি লো হৈ যায় আকৌ কেতিয়াবা কিবা বেমাৰ আৰু আকৌ টেনচন হৈ যায় সকলো সময়তে আপোনাক পীড়িত ৰাখে সেই কাৰণে আমি সেই পৰমাত্মাক চিনি পোৱাত সফল হ'ব পৰা নাই এতিয়া আমি চিনি পাম ভগৱানক কাৰণ সময় আহি গ'ল পৰমাত্মাই আপোনালোকৰ ওপৰত দয়া কৰিলে যি জ্ঞানক এতিয়ালৈকে লুকুৱাই ৰাখিছিলে সেই জ্ঞান আপোনালোকক দি দিলে পৰমাত্মাই আৰু উভয় নদীকে বৰফাই দিছে এমাহত দুবাৰ সৎসংগ 3 দিনৰ আৰু তাৰ পৰা আপোনালোকক পৰমাত্মাই এৰুৱাই আনে এইটো কেতিয়াও নাভাবিব যে আপোনালোক স্বয়ং ইয়ালৈ আহিব পাৰিব এইফালে আপোনালোকক মুখো কৰিব নিদিয়ে এই কালে আপোনালোকে এইটো মানি লওক লাগিলে কৰবালৈ গুচি যোৱা তেওঁ আনন্দিত হয় ৰাধাস্বামী পন্থলৈ চোৱা কোটি কোটি শিষ্য ধন ধন সদগুৰু চোৱা লাখ লাখ কোটি কোটি শিষ্য
তালৈ বিনা সন্দেহেৰে যোৱা, কিন্তু ইয়ালৈ অহাৰ আগতে 100 বাধা উৎপন্ন কৰাৰ চেষ্টা কৰে। তেওঁ জানে যে সিয়াটো তেওঁৰ নিজৰে পন্থ হয়, কালৰে পন্থ সেয়া। না তাত নাম আছে, না তাত জ্ঞান আছে। এই পৃথিৱীখনক কালৰ জালত আবদ্ধ কৰি বহাই ৰাখিছে, আৰু ইয়ালৈ আহিলে তেওঁৰ গোটেইখিনি কাৰুকাৰ্য ওলাই যায়। গতিকে ইয়ালৈ আপোনালোকক পৰমাত্মাইহে আনে, আপোনালোকক তাৰ পৰা এৰুৱাই আনে। 3 দিনৰ বাবে এৰুৱাই আনে, 4 দিনৰ বাবে এৰুৱাই আনে, কালৰ বন্দীশালেয়া। এই বন্দীশালত আমি আমাৰ কৰ্ম ভুগি আছো, যি আমি শাস্তি পাই আছো, আৰু তাৰ পৰা 3 দিনৰ বাবে ছুটি মঞ্জুৰ কৰি আনে। ৰেহাই পাই আছে সেইটো বুজিব, ইয়াত একো কাম নাই। পৰমাত্মাৰ নামৰ অবিহনে বেলেগ কোনো কথাই নাই, আৰু ইয়ালৈ আহিও যদি কোনোবাই বেলেগ কথা পাতে তেনেহ'লে তেওঁৰ দৰে মহা অপৰাধী প্ৰাণীয়ে নাই। कहते सत्संग के माँ आके कोई बात चलावे और 30 अपराधी आत्मा को 3 लोग नहीं ठोरे। গতিকে ইয়ালৈ আপোনালোক আহে, ভগৱানৰ চৰ্চা কৰে, কাৰোবাৰ পৰা আপুনি শুনে, কাৰোবাক শুনাই নতুনসকলক আপোনালোকৰ দুখ যিবোৰ ভগৱানে ভাল কৰি দিলে সেয়া কয়, অনুভৱ কয়। গতিকে এনেকৈ আপোনালোকৰ গোটেই দিনটো মালিকৰ চৰ্চাতেই যায়, কোনো টেনশ্যন নাই। আৰু পুণ্যাত্মাসকল সৎলোকত এনেকুৱাই হয়, তাত কোনো কাম নাথাকে আপোনালোকৰ। তাত নিষ্কৰ্ম মুক্তি পোৱা যায়, মোক্ষ পোৱা যায়। কৰ্ম অবিহনে তাত ফল খাবলৈ পোৱা যায়। ভাণ্ডাৰ ভৰি আছে তাত ভগৱানৰ, একোৰে কম নাই। ইয়ালৈ আপোনালোক আহে নিজৰ কুৰ্তা পায়জামা লৈ আহে। বাকী সকলোবোৰ সুবিধা পৰমাত্মাই দাসৰ মাধ্যমেৰে আপোনালোক পুণ্যাত্মাসকলৰ বাবে কৰি ৰাখিছে। আৰু ইয়ালৈ আহিও যদি আপোনালোকে ইয়াৰ সৎ ব্যৱহাৰ নকৰে, ভক্তি নকৰে, ভগৱানৰ চৰ্চা এৰি সম্পৰ্কৰ কথা পাতে, তেন্তে তুমি ভগত নহয়, নিজকে ফাঁকি দি আছে আপোনালোকে। ঠিকে আছে, 2-4 মিনিট সম্পৰ্কৰ বিষয়ে কথা পাতিবলগীয়াও হ'ব পাৰে। গৃহস্থৰ সেয়া 10-5 মিনিটৰ হ'ব লাগে, বেছি লম্বা টানিব নালাগে, বঢ়াই গৈ থাকিব নালাগে। বাকী সময়ত আপোনালোকে ভক্তি কৰক, গা মূৰ ধুব, প্ৰসাদ পাব, সৎসংগ শুনিব। বাকী সময়ত আপোনালোকে হাতত মালা ল'ব অথবা কিতাপ পঢ়িব। পৰমাত্মাৰ জ্ঞান আপোনালোকক অমূল্য সম্পদ কৰি দি ৰাখিছে কিতাপৰ আকাৰত। বাৰে বাৰে পঢ়া, যিমান বাৰ পঢ়িবা সিমানে আনন্দ পাবা, আৰু তোমালোকৰ পুণ্য বাঢ়িব, তাৰ পৰা জ্ঞান যজ্ঞৰ ফল পাবা। গতিকে ইয়াত পৰমাত্মাই মনত পেলাই দিয়ে कि ये दम टूटे पिंडा फूटे हो लेखा दरगाह माही। যি সময়ত আপোনাৰ মৃত্যু হৈ যাব, আপোনাক ধৰি যমৰ দূতে, যিসকলে ভক্তি কৰা নাই, আপোনালোকক ধৰ্মৰাজৰ ৰাজসভাত, ন্যায়াধীশৰ ৰাজসভাত থিয় কৰি দিয়া হ'ব, যি কালৰ ন্যায়াধীশ হয়। আৰু তাত আপোনাক সুধিব যে উলিওৱা কি আনিছা তোমাৰ মোনাত, তোমাৰ পাৰ্চটো দেখুওৱা, কিমান মায়া একত্ৰিত কৰি আনিছা তুমি, যি পুঁজি তুমি লৈ গৈছিলা মনুষ্যৰ উশাহৰ, এতিয়া দেখুওৱা কিমান উপাৰ্জন কৰি আনিছা। তেতিয়া তেওঁ তলফালে মুখ কৰি ল'ব। পুণ্যাত্মাসকল এই মনুষ্য শৰীৰ যেতিয়া এৰি দিয়ে, তেতিয়া এই প্ৰাণীৰ লগত এনেকুৱা কৰা হয় যেনেকৈ সপোনত কি দেখে। বহুবাৰ এজন দুখীয়া ব্যক্তিয়ে তেওঁ কি দেখে, কাৰত বহি তেওঁ কৈ আছে। এজন ব্যক্তিয়ে ক'বলৈ ধৰিলে যে মই আজি সপোনত এনেকুৱা দেখিছিলো, যেনেকৈ মই কাৰত বহি আছো আৰু কাৰ চলাই আছো আৰু ব্ৰেক মাৰিছো। সন্মুখত কোনো এক এনেকুৱা স্থিতি আহি গ'ল য'ত মই ব্ৰেক লগালো, জোৰকৈ ভৰিৰে হেঁচিলো, আৰু লেপখন ফটা আছিল তেওঁৰ, আৰু সেই লেপখনৰ ইফাল সিফাল হৈ গ'ল তেওঁৰ ভৰি। তেতিয়া চকু মেল খাই গ'ল, টোপনি ভাঙি গ'ল। তেতিয়া তেওঁ দেখিলে ভৰিটো ওলাই আছে। সপোন ভঙাত দেখিলে যে না তাত কোনো কাৰ আছে আৰু একোৱেই নাই। আৰু তেওঁ সপোনত দেখিছিলে তেওঁৰ বহুত সুবিধা আছে, কিন্তু দিঠকত একোৱেই নাই। সেয়ে কোৱা হয়, আজি যি সুবিধা আপোনালোকৰ আছে আৰু যি সময়ত আপুনি এই শৰীৰ এৰি দিব, তেতিয়া আপোনাৰ সপোন ভাঙি যাব আৰু যমৰ দূতে আপোনাৰ বাহুত ধৰি থাকিব। তেনেকৈ ফটা লেপখনেদি ভৰিটো ওলাই থাকিব আৰু ক'ব যে বোলাব পায়। তেতিয়া তেওঁৰ বিশ্বাসেই নহ'ব যে ল'ৰা আছিলে, মোৰ ছোৱালী আছিলে, কাৰ আছিলে, ঘৰ আছিলে, ক'ত আছিলে, ব'লা তোমাক দেখুৱাই আছো কি আছিলে তোমাৰ।
ইয়াত কোৱা হৈছে এই সপোন যেতিয়া ভাঙি যায় তেতিয়াহে বুজি পোৱা যায় যে একোৱেই নাছিলে। মই এনে দুখী আছিলোঁ কাৰক লৈ, কেতিয়া ব্ৰেক মাৰিম, কেতিয়া গিয়াৰ সলাম, আৰু দি থকত একোৱেই নাছিলে। গতিকে আজি আপোনালোকে যিয়ে দেখি আছে যেতিয়া সপোন ভাঙিব, মৃত্যু হ'ব, তেতিয়া আপোনালোকৰ এনেকুৱা লাগিব যে কোন আছিলে, ক'ৰ ল'ৰা, ক'ৰ ছোৱালী, একোৱেই নাছিলে। এতিয়া বুজি ল'বা যে সপোনৰ পিছত আপোনালোকৰ কি প্ৰাপ্ত হ'ব। স্মৃতি হৈ ৰৈ যাব সকলো। ধৰ্মৰাজৰ ৰাজসভালৈ নি তেওঁক থিয় কৰাই দিয়া হয় আৰু কয় যে উলিওৱা। তেওঁতো জানে সকলোখিনি। তেতিয়া তেওঁ আকৌ কি ফাঁকি মাৰে, কাৰণ এওঁৰ সকলো মনত পৰি যায় যে মই কথা দি গৈছিলোঁ ভগৱানক, সেই পৰমাত্মা যদি মনুষ্য শৰীৰ মই পাই যাওঁ তেতিয়া মই সদায় ভগৱানক স্মৰণ কৰিম, পেটৰ কাৰণে অলপমান কামো কৰিম, কিন্তু বেছি সময় মালিক মই আপোনাৰ স্মৰণতেই কটাম। এতিয়া মোৰ সকলো মনত পৰি গ'ল। তেতিয়া তেওঁৰ আগৰ পূৰ্বজন্মৰ জন্মান্তৰৰ সকলো দুখ মনত পৰি যায়, আৰু যেতিয়া এই মনুষ্য শৰীৰ প্ৰাপ্ত কৰি তাৰ পৰা ওলাই যায় তেওঁক বাৰে বাৰে বুজোৱা হয় যে এইবাৰ আৰু ভুল নকৰিবা। তেতিয়া কয় যে নাই, নহয়, আগতে যি ভুল কৰিলো আৰু নকৰো। মাকৰ গৰ্ভতো তেওঁৰ সেইবোৰ মনত থাকে। মাকৰ গৰ্ভৰ পৰা ওলোৱাৰ লগে লগেই তেওঁৰ ওপৰত এই তিনিও গুণৰ এনেকুৱা প্ৰভাৱ আহি পৰে যে এই সকলো পাহৰি যায়, অচেতন হৈ যায় আত্মা। তেওঁক প্ৰথমৰ পৰা আকৌ পঢ়োৱা হয়। এওঁ তোমাৰ খুৰা, এওঁ খুৰী, এওঁ মাতা, এওঁ পিতা, এওঁ পেহী, এওঁ মামা, আৰু নতুনকৈ এওঁক পঢ়োৱা হয়। এতিয়া যেতিয়ালৈকে আমি সৎসংগলৈ নাহোঁ আৰু সৎগুৰু নাপাওঁ, নকলি সন্তসকলৰ সৎসংগৰ পৰাও লাভ নহয়, কাৰণ তেওঁলোকৰ না নাম না জ্ঞান আছে। উদ্দেশ্য তেওঁলোকৰ অৱশ্যে আছে যে আমি সৎসংগ শুনাম, সৎসংগ নাই তেওঁলোকৰ ওচৰত। আপোনালোকে শুনিছিলে সৎসংগত আপোনালোকক দেখুৱাইছিলোঁ কালিও দেখুৱাইছিলোঁ যে ৰাধা স্বামী পন্থীসকলৰ প্ৰৱৰ্তক শ্ৰী শিৱদয়ালজী চাৰবচন ৱাৰ্তিক, তাত কি লিখা আছে, তেওঁলোকে সৎনাম কি নাজানে, কি বস্তু হয়। কয় সৎনাম আমাৰ জাতি, সৎনাম সৎখণ্ড হয়, সৎনাম সাৰশব্দ হয়, সৎনাম সৎপুৰুষ হয়, সৎনাম সৎলোক হয়, আৰু সাৰ নামো এয়াই হয়, সৎনামো এয়াই হয়। তেনেহ'লে কি এয়া সৎসংগ? এওঁলোকৰ কোটি কোটি ব্যক্তিয়ে নিজৰ জীৱন তাত নষ্ট কৰি আছে। তেন্তে সৎগুৰুৰ ৰাজসভালৈ আহিলে আপোনালোকৰ এই জ্ঞান হয়। सतगुरु के दरबार में जाइयो बारंबार, भूली वस्तु याद दिलावे हैं सतगुरु दातारी। भूली वस्तु लखा देवे हैं सतगुरु दातार। আমি যিবোৰ বস্তু পাহৰি গৈছিলোঁ তাক আকৌ মনত পেলোৱা হয়। এতিয়া এই নকলি গুৰুসকলৰ ওচৰত যদি মনতো পেলাই দিয়া যে ভগৱানৰ ভক্তি কৰা, তেতিয়াও তেওঁলোকৰ ওচৰত সেই ট্ৰিটমেণ্ট নাই, পৰিত্ৰাণ নাই, মুক্তিমাৰ্গ নাই তেওঁলোকৰ ওচৰত। গতিকে তেওঁলোকৰ জ্ঞান ব্যৰ্থ, জ্ঞানটো তেওঁলোকৰ নাই। কিন্তু ইমান অৱশ্যেই কৈ দিয়ে সাধাৰণ সন্তই যে ভগৱানৰ ভক্তি কৰিব লাগে। মানৱ শৰীৰ বাৰে বাৰে পোৱা নাযায়, না তেওঁলোকে পৰমাত্মাৰ বিষয়ে জানে, না তেওঁলোকৰ পৰমাত্মা পোৱাৰ বিধি সম্পৰ্কে জ্ঞান আছে। গতিকে সেই সৎসংগ শুনা নুশুনা একেই। এতিয়া আকৌ কি কৈছে, যেতিয়া এই প্ৰাণী ৰাজসভাত থিয় হয়, ধৰ্মৰাজৰ ৰাজসভাত, সেই সময়ত তেওঁক সোধা হয় যে তুমি ইয়াৰ পৰা এটা প্ৰতিজ্ঞা কৰি গৈছিলা যে তুমি ভক্তি কৰিবা, আবোল তাবোল এইবোৰ একো নকৰা। তুমি সেই কাম কৰা নাই যি উদ্দেশ্য লৈ তুমি গৈছিলা। তেতিয়া সেই জীৱই কি কয় তাত, তেতিয়া এনেই ফাঁকি দিয়ে যে হে ভগৱান, মোক কোনেও কোৱা নাছিলে, সেই পাহৰি গৈছিলোঁ। কোনেও নকলে ভক্তি কৰা, কোনেও নকলে ৰাম নাম জপ কৰিব লাগে। তেতিয়া পৰমাত্মাই কি দেখায় যে তেওঁক কোনো ভগতে, যেনেকে আপোনালোকে নিজৰ আত্মীয়ক, নিজৰ ভাই বন্ধু ভনী বন্ধু বান্ধৱীক আপুনি সকলোকে চেষ্টা কৰে যে ভগৱানৰ ভক্তি কৰা,
মনুষ্য জীৱন বাৰে বাৰে পোৱা নাযায়। আপুনি বহুত চেষ্টা কৰে আৰু তেওঁলোকে কি কৰে, তেওঁলোকে কি কয় ভনীয়েক বা ভায়েকে যে মোৰ সময় নাই, এতিয়া সময় নাই, পাছত চাম আৰু পিছেদি আনৰ সন্মুখত এইদৰে কয় যে ইটো মেণ্টেল হৈ গৈছে। তৃতীয় দিনাও বৰৱালাত বহি থাকে। এওঁলোকৰতো নাশ হ'ব। গতিকে তেওঁ নিজেই চতুৰতাত পৰিছে, সেয়েহে নুশুনে। পাছত যেতিয়া তেওঁ ধৰ্মৰাজৰ ৰাজসভাত থিয় হয়, তেতিয়া এইটো অজুহাত দেখুৱাই যে মোক কোনেও কোৱা নাছিলে। তেতিয়া সেই সময়ত পৰমাত্মাই আপত্তি শুনি নাথাকে। তেওঁ সকলোকে বাৰ্তা প্ৰেৰণ কৰে। হয়তো কোনোবা অৰণ্যত বাস কৰি আছে, কিবা নহয় কিবা মাধ্যমেৰে। তেতিয়া পৰমাত্মাই কি কৰে, তাৰ ভিডিঅ' ফিল্ম মুভি আৰম্ভ কৰি দিয়ে। কাৰণ প্ৰত্যেক প্ৰাণীৰ অন্তঃকৰণত কোড ৱৰ্ডত গোটেই জীৱনৰ ঘটনাৱলী লিপিবদ্ধ হৈ থাকে। ইয়াক চিত্ৰগুপ্ত বুলি কোৱা হয়। চিত্ৰগুপ্ত অৰ্থাৎ চাইলেণ্ট ফিল্ম নিৰ্মাণ হৈ থাকে গুপ্তভাৱে। আৰু প্ৰত্যেক প্ৰাণীৰেই আছে তেওঁৰ লগত অসংখ্য জন্মৰ ভিতৰত কোড ৱৰ্ডত থাকে। যেনেকৈ আজিকালি দেখে এটা চিপ থাকে, সৰু এটা চিপ থাকে, মোবাইলত সোমোৱা হয় আৰু তাত প্ৰায় 50 ঘণ্টাৰ সৎসংগ বিদ্যমান থাকে। ইমান কণ এইটোতো মেন মেড হয় আৰু এয়া গড মেড হয়। তেওঁতো ঠিক নাই কি বনাই। গতিকে কোৱাৰ অৰ্থ এইটোৱেই যে এতিয়া পৰমাত্মাৰ বিধানক বুজি পাবলৈ আমাক এই চাইন্সে বহুত সুবিধা কৰি দিছে। এতিয়া মই ইয়াত কৈ আছো, শুনি আছে ক'ৰবাত, মাজত কোনো তাৰো নাই, কোনো ৱায়াৰ নাই। এতিয়া ইয়াৰ পৰা ফেক্স কৰোঁ, মাজত একোৱেই নাই, ফেক্স বেলেগৰ কম্পিউটাৰলৈ গুচি যায়, ইমেইল গুচি যায়। এইবোৰ কেনেকে? গতিকে এই প্ৰকাৰেই পৰমাত্মাই আগতেই সকলো প্ৰাণীৰ ভিতৰত এটা ছিষ্টেম ফিট কৰি থৈছে আৰু ইয়াত যিবোৰ ঘটনা ঘটে সেয়া পৰমাত্মাৰ এটা কম্পিউটাৰত ওপৰত তালৈ ফেক্স হৈ থাকে ডেইলি। তেতিয়া এই সময়ত ফিল্মখন চলাই দিয়া হয়, ইয়াৰ ট্ৰেইলাৰ দেখুওৱা হয় বেকগ্ৰাউণ্ডত, আপোনাক দেখুৱাই এই ভক্তই আপোনাক কি কৈ আছে আৰু আপুনি কি কৈ আছে। তেওঁ তলমূৰ কৰি লয়। তেতিয়া তেওঁৰ হাতত কোনো ৰাস্তা নাথাকে ইটো সিটো কৰিবলৈ। তেতিয়া তেওঁ কি কয় যে ভুল হৈ গৈছে, ভুল হ'ল হোৱা গাধ, ভুলৰেই শাস্তি দিওঁ মই। এতিয়া তেওঁৰ আৰু কি থাকিল পিছলৈ। এতিয়া ইয়াত পৰমাত্মাই কৈছে যে আপোনাৰ সমাজৰ পৰা কেৱল সামাজিক ক্ৰিয়াৰ জ্ঞানহে হ'ব আৰু সৎসংগলৈ আহিলে আপোনাৰ আত্মা আৰু পৰমাত্মাৰ জ্ঞান হ'ব। যেনে मन ने की कर ले 2 दिन का मेहमान, मन ने की कर ले 2 दिन का मेहमान। जोरू लड़का कुटुम कबीला 2 दिन का तन मन का मेला। जोरू लड़का कुटुम कबीला 2 दिन का तन मन का मेला। अंतकाल उठ चले अकेला ये तजमाया मंडान, मन ने की कर ले 2 दिन का मेहमान, मन ने की कर ले 2 दिन का मेहमान। कहाँ से आया कहाँ जावेगा, तन छूटे तब कहाँ समावेगा। कहाँ से आया कहाँ जावेगा, तन छूटे तब कहाँ समावेगा। आखिर तुझको कौन कहेगा, गुरु बिन आत्म ज्ञान, मन ने की कर ले 2 दिन का मेहमान, मन ने की कर ले 2 दिन का मेहमान। कौन तुम्हारा सच्चा साईं, झूठी है ये सकल सगाई। अब परमात्मा कहते हैं तू नो पहचान कर ले तेरा सच्चा मालिक कौन है, सच्चा साईं कौन है। और फिर कहते हैं ये जो तेरे नाते हैं, रिश्ते हैं, ये तो अस्थायी हैं, आपको यहाँ एक लालच में भलो कर रखा हुआ है। कौन तुम्हारा सच्चा साई, झूठी है ये सकल सगाई।
चलने से पहले सोच रे भाई, कहाँ करेगा विश्राम, मन ने की कर ले 2 दिन का मेहमान, मन ने की कर ले 2 दिन का मेहमान। हर हट माल पनघट जो भरीता, आवत जात बरे और रीता, जुगन जुगन तू मरता जीता, करवा ले रे कल्याण, मन ने की कर ले 2 दिन का मेहमान, मन ने की कर ले 2 दिन का मेहमान। 184 की सह तरासा, ऊंच नीच घर लेता बासा, 184 की सह तरासा, ऊंच नीच घर लेता बासा। कह कबीर सब मिटाऊं रासा, कर मेरी पहचान, मन ने की कर ले 2 दिन का मेहमान, मन ने की कर ले 2 दिन का मेहमान। 184 की सह तरासा, ऊंच नीच घर लेता बासा, 184 की सह तरासा, ऊंच नीच घर लेता बासा। कह कबीर सब मिटाऊं रासा, कर मेरी पहचान, मन ने की कर ले 2 दिन का मेहमान, मन ने की कर ले 2 दिन का मेहमान। এতিয়া পুণ্যাত্মাসকল, আমি অতি অজ্ঞান হৈ পৰিছোঁ, ভগৱানৰ পৰা দূৰ হৈ গৈছোঁ, আৰু আমি কালৰ এই ভুৱা প্ৰবঞ্চনাত গভীৰভাৱে ৰমীন হৈ গৈছোঁ। আমি আমাৰ পৰমাত্মাক চিনি পোৱা নাই। এতিয়া পৰমাত্মা আহিছে, আপুনি দেখিব ইমান বিশাল কবিৰ সাগৰ আছে। কবিৰ চাহেবৰ বাণী, কবিৰ সাক্ষী বেলেগ হয়, কবিৰ বীজক বেলেগ হয়, আৰু কবিৰ চাহেবৰ শব্দাৱলী পৃথক। গতিকে সেই পৰমাত্মাৰ উদ্দেশ্য কি আছিল ইমানবোৰ বিলোৱাৰ? কাৰণ তেওঁ আমাৰ পিতা, আৰু তেওঁ বিচাৰে যে নিজৰ সন্তানক তেওঁ এনেকুৱা জ্ঞান দি দিওঁ যাতে সিহঁতে মোক চিনি পাই যায়। আৰু পৰমাত্মাক চিনি নাপায় আমি এই কালৰ জালত অসংখ্য যুগৰ পৰা আবদ্ধ হৈ আছো। এতিয়া তেওঁ কি কৈছে? कि मन ने की कर ले तो 2 दिन का मेहमान। এই সাংসাৰিক সুখ সম্পত্তি গোটোৱাত নিজৰ জীৱন নষ্ট নকৰিবা, আৰু তোমাৰ যি পাবলগীয়া আছে সেয়া আগতেই নিৰ্ধাৰিত কৰি থোৱা হৈছে। ইয়াতকৈ কমো নোপোৱা, ইয়াতকৈ বেছিও নোপোৱা তুমি। আমি ভগৱানৰ বিধানক পাহৰি বহুত দুখী হৈ আছো। আমি কাৰোবাৰ ধৰি লোৱা কোনোবাই 2 পইচা উপাৰ্জন কৰিছে, তেতিয়া ঈৰ্ষা হয় যে তেওঁ কিয় উপাৰ্জন কৰি আছে, আৰু আশা কৰি লয় মই উপাৰ্জন কৰিম, কিন্তু আপোনাৰ লোকচানহে হ'ল। তেতিয়া বেলেগ পথ অৱলম্বন কৰিব, কোনোবাই চুৰি ঠগ প্ৰবঞ্চনা কৰিব। এইবোৰৰ কিমান ভয়ংকৰ ফল পাব। গতিকে কোৱাৰ অৰ্থ এইটোৱেই যে এনেধৰণৰ যিবোৰ কষ্ট আমাৰ হৈ আছে এয়া বিনা জ্ঞানেৰে হৈ আছে। এতিয়া ভগৱানে আমাক কি কয় যে তোমাৰ পত্নী আৰু পুত্ৰ जोरू लड़का और ये कुटुंब कबीला, ये 2 दिन का तेरे तन मन का मेला, और अंत समय उठ चले अकेला, ये तज माया मंडान। যি তুমি বেংক বেলেঞ্চ বনাই ৰাখিছা, মায়া ভৰাই ৰাখিছা, 1 ছেকেণ্ডত এৰি গুচি যাবা। এইবোৰ নাজানা কি প্ৰকাৰে দুৰ্ব্যৱহাৰ কৰিব তোমাৰ পুত্ৰই, আৰু দণ্ড তুমি ভুগিব লাগিব যিজনে এনেকুৱা পাপৰে পইচা ঘটিলে। আৰু পিছত কি কয়? कहाँ से आया कहाँ जावेगा, तन छूटे तब कहाँ समाओगा। আমি ঘৰৰ পৰা ওলাওঁ, যিদিনাখন কোনো কাৰণত আমাৰ দূৰ দেশলৈ যাব লগা হয় বা কোনো চহৰলৈ, তেতিয়া যোৱাৰ আগতেই আমি ৰাতি থকাৰ ব্যৱস্থা কৰি লওঁ যে ৰাতি ক'ত থাকিম, কিবা নহয় কিবা ভাবিয়েই যোৱা হয়। এনেকৈ ভাবি যোৱা হয় যে এইখন হোটেলত থাকিম, অথবা এইটো ভাবি যোৱা হয় যে তাত কোনো ধৰ্মশালাত থাকিম, অথবা কোনো বন্ধু বা আত্মীয়ৰ এড্ৰেছ লৈ লওঁ। আৰু সংসাৰ এৰি যেতিয়া আমি ওলাই যাওঁ, আমি কোনো এড্ৰেছ লৈ নাযাওঁ,
না কোনো ব্যৱস্থা টকা পইচা পকেটত লৈ যাওঁ যে আগত প্ৰয়োজন হ'ব পাৰে। এই শৰীৰ এৰি যাবলৈ যি আমি কাৰেঞ্চি লগত লৈ যাবলগীয়া হয় সেয়া আগতেই আমি চেঞ্জ কৰিব লগা হয় সেই কাৰেঞ্চিক। আৰু এই চেঞ্জ এই বৰমলা আশ্ৰমতেই হয় আৰু ক'তো হ'ব নোৱাৰে, কাৰণ তেওঁলোকৰ সাধনা শাস্ত্ৰ বিৰুদ্ধ হয়। আৰু ইয়াত আপুনি ধৰ্ম পুণ্য কৰে আপোনালোকৰ কাৰেঞ্চি চেঞ্জ হ'ব, ইয়াততো আহিবই। আৰু এই যেতিয়া এই সংসাৰ এৰি যাবা আপোনাৰ আগলৈ ৰাখি থোৱা পাব সেই বেংকত যিটো ভগৱানৰ, তো কিয় তাতে कहाँ से आया कहाँ जावेगा। ক'ৰ পৰা আহিছিলা তুমি একো ঠিকনা নাই। এই শৰীৰ এৰি আকৌ কলৈ যাবা সেয়াও নাজানা। গতিকে ইয়াকে আত্মজ্ঞান বুলি কোৱা হয়। তেনেহ'লে কি কয় পৰমাত্মাই? कहाँ से आया कहाँ जावेगा, तन छूटे तब कहाँ समाओगा। आखिर तुझको कौन कहेगा, गुरु बिन आत्म ज्ञान। मन ने की कर ले 2 दिन का मेहमान। পুণ্যাত্মাসকল, আমি ইমান গভীৰভাৱে নাভাবোঁ ভগৱানৰ এই বিচাৰক। তেওঁ কি ক'ব বিচাৰিছে এতিয়া কেনেকৈ কয় পৰমাত্মাই? যিকোনো ঠাইতে গৈ থিয় হৈ যায় কবিৰ পৰমেশ্বৰ আৰু নিজৰ স্বৰত নিজৰ অমৃত বাণীক ক'বলৈ আৰম্ভ কৰি দিয়ে, যেনেকৈ এই শব্দ আপোনালোকক শুনাই আছে এই দাসে। এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ, যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে। ছাৰ নমস্কাৰ। নমস্কাৰ ছাৰ, কি নাম আপোনাৰ? মোৰ নাম ভিপি সিং। ছাৰ, ক'ৰ পৰা আহিছে আপুনি? মই জাগিৰপুৰ লুধিয়ানাৰ বাসিন্দা হয়। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কি ভক্তি সাধনা কৰিছিল? মই আগতে বজৰং বলীৰ পূজা কৰিছিলোঁ। কেইদিনমান বজৰং বলীৰ পূজা কৰি কৰি তেওঁক এৰি আকৌ শংকৰ ভগৱানৰ পূজা কৰাত লাগিছিলোঁ। আকৌ শংকৰ ভগৱানৰ পূজা কৰি কৰি মই অমৰনাথলৈকে গ'লোঁ। অমৰনাথো গৈ আহিলোঁ শংকৰ ভগৱানৰ। সেইদিনাই মই সিদ্ধান্ত ল'লোঁ যে যিদিনাই মই মৰিম শংকৰ ভগৱানৰ শৰণত মই অমৰনাথ গৈহে মৰিম। সকলোকে পূজা কৰিছিলোঁ, কিন্তু পূজা কৰি কৰি মই এইটো স্থান পালোঁ যে দিনে প্ৰতিদিনে মোৰ শৰীৰটো বেয়া হ'বলৈ ধৰিলে আৰু সকলোবোৰ শেষ হ'বলৈ ধৰিলে। এবাৰ কি হ'ল যে এবাৰ মই বেমাৰত পৰিলোঁ। তেতিয়া বেমাৰত কেনেকৈ পৰিলোঁ? মোৰ হাইড্ৰষ্টিলৰ অপাৰেশ্যন হৈছিলে। হাইড্ৰষ্টিলৰ অপাৰেশ্যন ঠিক হ'ল, এদিন মোৰ জ্বৰ হ'ল, তাৰ দ্বিতীয় দিনা একেবাৰে চেল ডাউন হৈ গ'ল। চেল ডাউন ইমানেই হৈ গ'ল 1 লাখ বাছিল। 1 লাখৰ পাছত মোক পানী দিয়া হ'ল। পানী দিয়াৰ পাছত মোৰ দিনে প্ৰতিদিনে চেল ডাউন হ'ব ধৰিল আৰু শেষত মোৰ 4000 চেলহে বাছিল। 4000 চেলৰ ভিতৰত ডক্টৰে কৈছে 4000 চেলত কোনো জীয়াই নাথাকে। ছাৰ, আপুনি দেৱী দেৱতাসকলৰ পূজা কৰিছিলে, ভগৱান শিৱৰ ওপৰত আপোনাৰ দৃঢ় আস্থা আছিলে। গতিকে ছাৰ, সেই পূজা এৰি আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? মই আগতে ল'ৰা ছোৱালীক পঢ়াইছিলোঁ। গতিকে মোৰ ওচৰত এজন ভগত আহিছিলে, দুৰ্গেশ দাস নাম আছিলে। তেওঁ মোক ক'লে যে আপুনি মোৰ ছোৱালীজনীক পঢ়াওক। মই ক'লোঁ মোৰ লগত সময় নাই। তেতিয়া তেওঁ ক'লে 10 বজাত ৰাতি পঢ়াওক। মই ক'লোঁ সময়ে নাই, 10 বজাত মই ডিউটিৰ পৰা আহোঁহে। তেতিয়া ক'লে কিমান পইচা ল'ব? মই ক'লোঁ যে যিমানেই পইচা নিদিয়ক কিয় নোৱাৰিম পঢ়াব। তেতিয়া ক'লে যে মই আপোনাক 5000 টকা টিউশ্যন ফিজ দিম, পঢ়াবনে মোৰ ছোৱালীজনীক? তেতিয়া ক'লোঁ যে 5000 বাদ দিয়া, 50000 টকা দিলেও মই তোমাৰ ছোৱালীজনীক নপঢ়াওঁ। দ্বিতীয় দিনাখন যেতিয়া ডিউটিৰ পৰা মই আহিলোঁ, 2-3জন তাত যি বহি আছিলে তাতে তেওঁৰো ছোৱালীজনী আহি গ'ল। মই ক'লোঁ যে ছোৱালীজনীকতো মই প্ৰথমেই কৈছিলোঁ নপঢ়াওঁ বুলি, তেন্তে ছোৱালীজনী আহিল কিয়? মই মোৰ মানুহজনীক, মোৰ ৱাইফক বহুত ধমক দিলোঁ আৰু ক'লোঁ যে এই ছোৱালীজনী আমাৰ ঘৰত আহিব নালাগে। ল'ৰা ছোৱালী মই নপঢ়াওঁ, পঢ়াই মোৰ ইচ্ছা নোহোৱা হৈ গৈছে, গতিকে মই কাকোৱে নপঢ়াওঁ। গতিকে সেইদিনাখনতো মই সেই ছোৱালীজনীক খেদি দিলোঁ। দ্বিতীয় দিনাখন আকৌ আহি গ'ল সেই ছোৱালীজনী। মই ক'লোঁ যে আজি এই ছোৱালীজনী কিয় আহিছে? তেতিয়া ক'লে যে তাইৰ দেউতাক গেটত আছে। মই ক'লোঁ যে খবৰদাৰ, তাইৰ বাপেকক ভিতৰলৈ আহিব নিদিবা। যদি তাইৰ দেউতাক ভিতৰলৈ আহি যায় সকলোকে ঘৰৰ পৰা বাহিৰলৈ উলিয়াই দিম। তেতিয়া তেওঁ সেই ছোৱালীজনীক ক'লে যে ছুটি হৈ গ'ল, যোৱা, হৈ গ'ল, ক্লাছ শেষ। সেই ছোৱালীজনী গ'ল আৰু তাই এখন কিতাপ লৈ আহিলে। মই সুধিলোঁ যে এতিয়া তুমি কি কৰিবলৈ আহিছা? ছুটি হৈ গ'ল যেতিয়া তুমি আকৌ কিয় আহিছা? তাই কয় এই কিতাপখন লওক।
মই ক'লোঁ যে ধেত তেৰি এই কিতাপ দিবলৈ আহিছে, মূৰতে মই মাৰিছোঁ। মই ক'লোঁ যে মই যি কিতাপ পঢ়োঁ পজিটিভিটিৰ কিতাপহে পঢ়োঁ, বেলেগ কিতাপটো নপঢ়োঁৱেই, তাত ৰাখি দিয়া, এইবোৰ কিতাপ লৈনো মই কি কৰিম। তাৰপিছত ক'লে সেই ছোৱালীজনীটো গুচি গ'ল। সেই কিতাপখনত মই এইটো দেখিলোঁ জ্ঞান গংগা লিখি থোৱা আছিলে। মই মনতে ভাবিলোঁ যে জ্ঞান গংগা লিখাৰ কাৰণটো কি হ'ব পাৰে। ইয়াৰ অৰ্থ হৈছে যে ইয়াত যি জ্ঞান আছে সেয়া গংগাৰ দৰে পবিত্ৰ হ'ব। দ্বিতীয় কথাটো, কিতাপখন যেতিয়া এট্ৰেক্টিভ হৈ গ'ল মই সেইখন খুলি চালোঁ, তেতিয়া তাত দেখিলোঁ যে তাত লিখা আছিলে কবিৰ চাহেবদেৱ। পুনৰ মই মূৰত হাতেৰে মাৰিলোঁ। মই ক'লোঁ যে হৈ গ'ল সৰ্বনাশ, এই কবিৰদেৱেতো বাণীবোৰ উল্টাকৈ কয়। ঠিক আছে, মই মনতে ভাবিলোঁ যে যদি উল্টাকৈ বাণীবোৰ কয় গতিকে মই কিতাপখন উল্টাকৈ পঢ়ি চাওঁ। যেতিয়া এবাৰ কিতাপখন পঢ়িলোঁ, পঢ়ি 12 বাজি গ'ল। প্ৰথম ষ্টৰী পঢ়িলোঁ ভক্তৰ, মানে যি তাত অনুভৱ লিখা থাকে সেয়া মই পঢ়িলোঁ। তাৰপাছত দ্বিতীয় অনুভৱ পঢ়িলোঁ, তেতিয়া 1 বাজিল। তাৰপাছত মই কিতাপ বন্ধ কৰিলোঁ আৰু শুই গ'লোঁ। দ্বিতীয় দিনা মই ৰাতিপুৱাই ছুটি লৈ আহিলোঁ, খানা খাই লৈ ল'ৰা ছোৱালীক মই একো নপঢ়ালোঁ, মই কিতাপ পঢ়িবলৈ লাগিলোঁ। কিতাপখন মই ওলোটাকৈ পঢ়িছিলোঁ, চিধা পঢ়া নাছিলোঁ, ওলোটাকৈ পঢ়িছিলোঁ। তাৰ পাছত কিতাপ পঢ়াৰ পাছত মোৰ এনেকুৱা হ'বলৈ আৰম্ভ হ'ল, ভিতৰি মই চট ফটাবলৈ ধৰিলোঁ। পিছত যোনে মোক কিতাপখন দিছিলে তাৰ মই কলাৰত ধৰি ল'লোঁ এনেকৈ। মই ক'লোঁ যে মই তোক শেষ কৰি দিম, তোক থাকিবলৈ নিদিওঁ। 2জন মানুহে লুধিয়ানাত থাকিব পাৰিব, হয়তো তই নহ'লে মই। ক'লে যে আচলতে কথাটো কি? মই ক'লোঁ যে এই আশ্ৰমখন য'ত আছে মোক তালৈ লৈ যা, নহ'লে 2 দিনৰ ভিতৰত মই তোক শেষ কৰি পেলাম। তেখেতে ক'লে যে এজন ল'ৰাক পঠিয়ালে, ইমান সৰু ল'ৰা আছিলে, তাক ক'লে যে এওঁৰ লগত গুচি যা। সেই ল'ৰাটোৰ মই কলাৰত ধৰিলোঁ। মই ক'লোঁ যদি মোক আশ্ৰমলৈকে তই লৈ যাওঁ তেনেহ'লে ঠিকে আছে, নহ'লে কিন্তু মই কেৰাতে জানো, তোক মই ইয়াতে শেষ কৰি দিম। ক'লে মই পোৱাই দিম। যেতিয়া তালৈকে গ'লোঁ, তাৰ সৌন্দৰ্যতা দেখিলোঁ। সতলোক আশ্ৰম বৰবালাৰ আজিলৈকেতো মই এনেকুৱা সৌন্দৰ্যতা মোৰ জীৱনত মই ক'তোৱে দেখা নাই। তাৰ যি মান সন্মান ইজ্জত, খোৱা পিন্ধাৰ ঢং, উঠা বহাৰ ঢং, থকাৰ ঢং, আজিলৈকে না মোৰ ঘৰত দেখিছোঁ না মোৰ শহুৰৰ ঘৰত দেখিছোঁ, ক'তোৱে দেখা নাই। তাতে নাম দান লৈ মই উভতি আকৌ গুচি আহিলোঁ। যেতিয়া উভতি আহিলোঁ মোৰ লগত এটা ল'ৰাও গৈছিলে, সৰু ল'ৰা আছিলে, সেই ল'ৰাটোও মোৰ লগত গুচি আহিলে। সেই ল'ৰাটোৱে ক'বলৈ ধৰিলে তাত দেখোন হালোৱা খাবলৈ পাওঁ, পুৰি খাবলৈ পাওঁ, চাউলো খাবলৈ পাওঁ, ক্ষীৰো খাবলৈ পাওঁ। ইমান 10 দিনৰ ভিতৰত সেই ল'ৰাটোৱে ইমান মটিভেশ্যন আমাৰ ভিতৰত ভৰাই দিলে, আমাৰ সম্পূৰ্ণ পৰিয়ালে গৈ তাত নাম দান লৈ ল'লে। ছাৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? 12/6/2014 মই নামদান লৈছিলোঁ। ছাৰ, মই জানিব বিচাৰিম যে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ কোনবোৰ কথাত প্ৰভাৱিত হ'ল? আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞানৰ পৰা প্ৰভাৱিত হ'লনে, নে তেওঁৰ আশ্ৰমৰ সুবিধাবোৰৰ পৰা? নহয়, মই যিখন কিতাপ পঢ়িছিলোঁ তাত যি ভক্তসকলে লিখিছিলে আমাৰ এইটো লাভ হ'ল সেইটো লাভ হ'ল, মই সৰুৰ পৰা এইটোৱে বিচাৰি আছিলোঁ যে কোনটো এনেকুৱা বস্তু আছে, কোনটো এনেকুৱা মন্ত্ৰ আছে যাৰ পৰা ইমান লাভ হৈ আছে। মইতো সেই বস্তুটোৰ সন্ধানত আছিলোঁ। ছাৰ, আপুনি পুস্তকৰ মাধ্যমেৰে ভক্তসকলৰ অভিজ্ঞতাৰ কথা জানিলে, গতিকে ছাৰ মই জানিব বিচাৰিম যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কি লাভ পালে? ছাৰ, মোৰতো বহুত অভিজ্ঞতা আছে, মোৰতো দিন প্ৰতিদিনৰ অভিজ্ঞতা আছে। যেতিয়া মই নাম দান লৈ আহিছিলোঁ সেই সময়ত মোৰ ব্যৱসায় চব বন্ধ হৈ আছিলে। মই পৰমাত্মাক নিবেদন জনাইছিলোঁ যে হে পৰমাত্মা, এই পৃথিৱীত আমাৰ সমান গৰীব মানুহ আজিলৈকে না কোনো জন্ম হৈছে আৰু কোনো নহয়ও। মই 15 দিনলৈকে ৰুটি নাখাইছিলোঁ, পিঁয়াজ সিজাই খাইছিলোঁ, আলু সিজাই খাইছিলোঁ। কিন্তু আপুনি কৈছিলে যে আপুনি ল'ৰা ছোৱালীক পঢ়ায়। মই পঢ়াইছিলোঁ, পইচাও আহিছিল, কিন্তু সিমানখিনি পইচা আমাৰ ঘৰলৈকে অহা নাছিলে। কেতিয়াবা এজন ডাক্তৰক দিবলগীয়া হয়, কেতিয়াবা আনজন ডাক্তৰক দিবলগীয়া হয়। যিয়ে পইচা আহিছিলে সেই পইচা ঘৰলৈ অহাৰ আগতে ডক্তৰৰ ওচৰলৈ যাবলৈ এষ্টিমেট ৰেডি হৈ গৈছিল। তেন্তে কি লাভ পালে? ছাৰ, এইটো লাভ হ'ল, পোনপ্ৰথমে মোৰ হাইড্ৰচিলৰ অপাৰেশ্যন হৈছিল। হাইড্ৰচিল অপাৰেশ্যনৰ পাছত মোৰ 1 মাহলৈকে চিলাই কটা নাছিলে। দ্বিতীয় কথাটো হ'ল যে চিলাই যেতিয়া ভালদৰে হৈছিল তাৰ পাছত মই বেমাৰত পৰিলোঁ আৰু মোৰ শৰীৰৰ চেল ডাউন হৈ গৈছিল। চেল ইমানলৈকে ডাউন হৈ গৈছিল, এইখন হস্পিটেলতে, লুধিয়ানা কেঞ্চাৰ হস্পিটেলতে মোৰ চেল ডাউন হৈছিলে। ডাক্তৰেও কৈ দিছিলে যে ৰাতিপুৱালৈকে মানুহজন মৰি থাকিব। যেতিয়া ডক্তৰে কৈ দিলে ৰাতিপুৱালৈকে এইজন মানুহ মৰি থাকিব, তেতিয়া মোৰ মানুহজনীয়ে কন্দা কটা আৰম্ভ কৰি দিলে। মোৰ চেলৰ সংখ্যা 4000 হৈ পৰিছিল আৰু আমি 5জন ভাই ককাই, সেই 5জনৰ 4জন মৰি গৈছে। মই এজনেই আছিলোঁ যি জীয়াই আছোঁ।
মই এইটোৱে ভাবি আছিলোঁ যে এতিয়া মোৰ নম্বৰো লাগি গ'ল। তেতিয়া মই গুৰুদেৱক ফোন কৰিছিলোঁ, সন্ত ৰামপালদেৱ মহাৰাজক ফোন কৰিছিলোঁ। তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে ক'লে যে যাৰ ওপৰত আপোনাৰ বিশ্বাস আছে, যোনে আপোনাক সহায় কৰিব পাৰে, তেওঁক প্ৰথমে ফোন কৰি লওক। 1 ঘণ্টালৈকে মই সকলোকে ফোন কৰিলোঁ, ফোনত কোনেও মোক উত্তৰ নিদিলে, বৰঞ্চ ফোনহে অফ কৰি দিলে। আকৌ সন্ত ৰামপাল মোৰ গুৰুদেৱে ক'লে যে পুত্ৰ এতিয়া তুমি নমৰা। যেতিয়া মোক ক'লে যে পুত্ৰ তুমি নমৰা বুলি, তেতিয়া মোৰ শ্ৰীমতীয়ে কন্দা বন্ধ কৰি দিলে। তাৰ পাছত মই এতিয়ালৈকে এইটো গম নাপালোঁ যে কি হ'ল। এইখিনি মই জানো যে 1 বজাত ৰাতি এজন মানুহ আহিছিল আৰু তেওঁ চিৰিন জানিছিল এটা আৰু ইয়াত লগাই দিছিলে। ৰাতিপুৱা হওঁতে হওঁতে ডাক্তৰ পোনপ্ৰথমে মোৰ ওচৰলৈ আহিছিল আৰু ক'লে যে এই মানুহজন জীয়াই কেনেকৈ আছে। তেতিয়া ক'লে যে জীয়াই আছে, এতিয়া দেখোন ভালেই যেন লাগিছে। কৈছে যে ৰাতিপুৱালৈকেতো এওঁ মৰিব লাগিছিলে, এখেতৰ ৰিপৰ্ট আনা। যেতিয়া আকৌ ৰিপৰ্ট অনালে, তেতিয়া তাতে মোৰ 16,000 চেল দেখুৱাইছিলে। ডাক্তৰে ক'লে মোৰ পত্নী, মোৰ মানুহজনীক ক'লে যে এইফালে আহক আৰু মাতি নি সুধিলে যে আপুনি কোন দেৱী দেৱতাৰ পূজা কৰে। তেখেতে ক'লে যে মই সন্ত ৰামপালদেৱক পূজা কৰোঁ, মানুহ তেখেত আমাৰ গুৰু হয়, তেওঁৱে দিয়াখিনিকে আমি পূজা কৰোঁ। তেতিয়া ক'লে যে তেখেত এই কাৰণেহে বাচি আছে, নহ'লে কিন্তু তেখেত নাবাচিলেহেঁতেন। যেতিয়া ইমানখিনি কথা ক'লে মোৰ চকুলৈ চকুপানী আহিব ধৰিলে আৰু মই ভাবিলোঁ যে পৰমাত্মাৰ দয়াত মই বাচি গ'লোঁ। আকৌ দ্বিতীয় পইণ্ট এইটো যে এখন গাড়ীৰ শ্ব'ৰুমত মই চকীদাৰী কৰিছিলোঁ। চকীদাৰী কৰোঁতে কি হৈছিল, এদিন মই বৰষুণৰ দিনত অকলেই ডিউটি কৰি আছিলোঁ চকীদাৰৰ, আৰু তাত কোনো আন মানুহ নাছিলে। ৰাতি বৰষুণ পৰি আছিল। ৰাতিপুৱা 7:30, 6:30 মান বজাৰ ভিতৰত জুই লাগি গ'ল। জুই কেনেকৈ লাগিল ময়ো গম নাপালোঁ, কাৰণ সেই দৰ্জাখন বন্ধ আছিল। কোনো অহা নাছিল, কোনো যোৱা নাছিল, জুই লাগি গ'ল। জুই লগাৰ বাবে কোটি টকাৰ সম্পত্তি জ্বলি ছাই হৈ গ'ল। ৰাতিপুৱা যেতিয়া মিডিয়াৰ মানুহ আহিল, পুলিচৰ মানুহ আহিল, তেতিয়া পুলিচে কৈ আছিলে যে ই নিজেই জুই লগাইছে, কাৰণ ইয়াততো কোনো অহাই নাছিলে, নহ'লে জুই কোনেনো লগাব। সকলোৱে সুধিছে তুমি জুই লগাইছা, কেনেকৈ লগাইছিলা? মই ক'লোঁ যে মই জুই লগোৱা নাই, কেনেকৈ জুই লাগিলে সেইটোও মই নাজানো। তেতিয়া মানুহে কৈ আছিলে যে এজন মানুহ অকলে আছে, জুই লাগিছে, কেনেকৈ লাগিছে সি নাজানে, ইয়াৰ অৰ্থ ইয়ে হয়, ইয়াকো জুইতে পেলাই দিয়া। 1 কোটি টকা জ্বলি গ'ল, একো ক্ষতি হোৱা নাই, ই মৰিলেও একো ক্ষতি নহয়। সকলো একমত হৈ গ'ল আৰু চাৰিওফালৰ পৰা মোক কোনোবাই কিবা ক'বলৈ ধৰিলে। মই ক'লোঁ যে আমাৰ আশ্ৰমত সন্ত ৰামপালদেৱ মহাৰাজ মালিকৰ ওচৰত মই ফোন লগালোঁ। তাৰ পৰা মোলৈ ৰিপ্লাই আহিল যে পুত্ৰ জুই লাগিল, কোনো কথা নাই, নপলাবা, তাতেই থাকিবা আৰু তুমি এইটো কাম কৰা। মই ক'লোঁ যে মোক মানুহে ইয়াত জিতি ক'বলৈ ধৰিছে যে এওঁক জুইত পেলাই দিয়া, এইটো কৰি দিয়া, সেইটো কৰি দিয়া। ক'লে যে তুমি নপলাবা, তুমি নিজৰ মন্ত্ৰ মাতি থাকা। যেতিয়াই মই মোৰ মন্ত্ৰ আৰম্ভ কৰিলোঁ, মানুহ তাৰ পৰা আঁতৰিব ধৰিলে। গধূলিলৈকে আঁতৰা নাছিল, গধূলি সকলোৱে নিজৰ ডিউটিৰ পৰা গৈ আছিলে। সেই সময়ত এজন ল'ৰাক মই ধৰি ল'লোঁ। মই ক'লোঁ ৰাতিপুৱাৰ পৰা মানুহে কৈ আছিলে যে ইয়াক মাৰি পেলোৱা, এইটো কৰা, সেইটো কৰা, এতিয়া মোক কিয় সোধা নাই যে জুই লাগিল কেনেকৈ? এজন ল'ৰাই মোক ক'লে যে এতিয়া তোমাক কোনেও নুসুধে জুই কেনেকৈ লাগিল। মই ক'লোঁ ইয়াৰ কাৰণ কোৱা, কিয় মোক নুসুধে? কেনেকৈ নুসুধিব? ক'লে যে সকলো 12-14টা কোঠা আছিল, সকলো বন্ধ আছিল। এতিয়া এইটো নাজানো যে যিটো কোঠাত জুই লাগিছিলে তাৰ কেমেৰাটো কেনেকৈ অন হৈ গ'ল। সেই কেমেৰাটোৱে কৈ দিলে যে বৰষুণৰ কাৰণে পানী টপ 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 পৰি আছিল আৰু তাৰ কাৰণে শ্বৰ্ট চাৰ্কিট হৈ গৈছিলে, আৰু শ্বৰ্ট চাৰ্কিটৰ কাৰণে জুই লাগি গ'ল আৰু সেইকাৰণে জ্বলি গ'ল। আৰু তাৰ পাছত মোক আকৌ কোনেও একো সোধা নাই। তৃতীয় লাভ, মোৰ পত্নীৰ বুকুত বিষ হৈছিলে, তেওঁ আল্ট্ৰাচাউণ্ডো কৰাইছিলে। তেতিয়া কৈছিলে যে তেওঁৰ পাথৰ হৈছে। মই ক'লোঁ যে তেওঁৰ কি পাথৰ হৈছে? ঠিক আছে, আমাৰ ওচৰ পাজৰৰ 3-4জন মানুহকো পাথৰ থকা বুলি সেই ডক্টৰজনে কৈছিলে আৰু সকলোৰে অপাৰেশ্যন হৈছিলে। তেতিয়া মই ক'লোঁ যে নহয়, মই সন্ত ৰামপালদেৱক মানো, তেওঁ গুৰু হয়, তেওঁ যি কয় সেইটোকে কৰিম। মই ফোন লগাই ক'লোঁ যে হে মালিক, নাতো মোৰ লগত পইচা আছে, না মই এওঁৰ ট্ৰিটমেণ্ট কৰাব পাৰিম। এইজন সন্তান আপোনাৰ হয়, আপুনিয়ে জানে, মোৰ কামটো কেৱল ভক্তি কৰাৰহে। মই মোৰ পত্নীক ক'লোঁ যে মোক 2 দিনৰ সময় দিয়া, 2 দিনৰ পাছত আমাৰ যি ৰিজাল্ট আহে, গুৰুদেৱে আমাক যেনেকৈ কয় আমি তেনেকৈ কাম কৰিম। গুৰুদেৱক ফোন কৰিলোঁ, গুৰুদেৱে আমাক ৰিপ্লাইত ক'লে যে পুত্ৰ যিজন ডক্টৰৰ তাত যোৱা বুলি কৈছিলা আৰু পেটত পাথৰ থকা বুলি কৈছিলা,
তালৈ আকৌ এবাৰ গৈ তুমি চেক কৰোৱা। দ্বিতীয় দিনা যেতিয়া 2 দিনৰ পাছত যেতিয়া মই চেক কৰাব গ'লোঁ, আমি লগতে গৈছিলোঁ। যেতিয়া মোৰ সন্মুখত চেক কৰালে তেতিয়া পাথৰ নাছিলেই। এই চমৎকাৰ হৈছে আমাৰ লগত। তৃতীয় কথা, মই মোৰ ঘৰত যেতিয়া বৰষুণ হৈছিলে, চতুৰ্থ পইণ্ট কৈ আছোঁ, যেতিয়া বৰষুণ দিছিলে চাৰিওফালৰ পৰা পানী সোমাইছিলে, ঘৰত ইমান পানী হৈ গৈছিলে। দিনটো আমি পানী এনেদৰে সিঁচি আছিলোঁ। মই এবাৰ আবেদন জনালোঁ যে হে মালিক, আমাৰতো থাকিবলৈও ঠাই শৰণ নাই। সেই 2 মাহৰ ভিতৰতে লিণ্টাৰ পৰা হ'ল ঘৰ হৈ গ'ল। তৃতীয় কথা, যেতিয়া গৰমৰ দিন আহিছিলে আনৰ ঘৰৰ পৰা আমি বৰফ খুজিছিলোঁ। এদিন মোৰ ছোৱালীয়ে খুজিবলৈ গ'ল যে ভাই আমি পানী খাম বুলি ভাবিছিলোঁ, অলপ বৰফ দি দিয়ক। সেই ল'ৰাজনে পাছত কি ক'লে, আজি কাৰেণ্ট আছিল জানো, এনেকৈ ক'লে। তাৰ কিছুদিনৰ পাছতে মই মোৰ ঘৰত এটা ফ্ৰিজ লৈ আহিলোঁ। আকৌ গুৰুদেৱৰ সৎসংগ আহিছিলে সাধনা চেনেলত, সন্ত ৰামপালদেৱৰ সৎসংগ আহিছিলে সাধনা চেনেলত। এদিন সৎসংগ নাচালে মোৰ অশান্তি লাগিছিল। যেতিয়া মই কাৰোবাৰ ঘৰত গৈছিলোঁ চাবলৈ সময়ত, তেতিয়া কৈছিলে আমাৰতো চিৰিয়েলৰ লোকচান হৈ যাব, আমাৰ চিৰিয়েলৰ লোকচান হ'ব। তেতিয়া মই আকৌ পৰমাত্মাক ক'লোঁ, যিজনে আজিলৈকে 30 বছৰৰ ভিতৰলৈকে এটা জোনজোনা কিনা নাই, আজি 32 ইঞ্চৰ মই LED কিনি চাই আছোঁ। চতুৰ্থ কথা, যেতিয়া মই অলপ যি পইচা মই উপাৰ্জন কৰিছিলোঁ, মোৰ সন্তানৰ এটা সৰু ল'ৰা আছে 10 বছৰৰ, তাৰ সৰুৰ পৰাই গোটেই শৰীৰ যি হয় হাতীৰ ছালৰ দৰে আছিল। তাক বাহিৰৰ ল'ৰা ছোৱালীয়ে এনেদৰে কয় যে হাতীৰ ছাল আহি গ'ল, হাতীৰ ছাল আহি গ'ল। তাৰ শৰীৰ এনেদৰে ফাটি যায় গোটেই শৰীৰ। তেতিয়া মই ক'লোঁ ল'ৰাটোক যে পুত্ৰ আশ্ৰমলৈ যাম আমি, গুৰুদেৱে আশীৰ্বাদ দি আছে। ল'ৰাটোৱে ক'লে গুৰুদেৱ মোৰ শৰীৰটো চাই লওক। গুৰুদেৱে সম্পূৰ্ণ শৰীৰ চালে, য'ত নেকি মোৰ সন্তানৰ বেমাৰ জন্মৰ পৰাই আছিল, 3 বছৰ বয়সৰ পৰাই আছিল, নিমুনিয়া হৈছিল। আৰু ডক্টৰে কৈছিলে যে ইয়াৰ নিমুনিয়া কেতিয়াও ভাল নহয়, এই বেমাৰ কেতিয়াও নাযায়। PMCH পাটনা, বিহাৰৰ আটাইতকৈ সৰ্বশ্ৰেষ্ঠ হস্পিটেল, PMCHৰ ডক্টৰেও তাৰ চিকিৎসা কৰিব নোৱাৰিলে। লুধিয়ানাৰ ডেৰেচিৰ হস্পিটেল, সেইখনেও ঠিক কৰিব নোৱাৰিলে। ডাঙৰ ডাক্তৰক দেখুৱালোঁ কিন্তু নহ'ল। তেতিয়া গুৰুদেৱে এটা কথাই ক'লে যে পুত্ৰ যোৱা, ভক্তি কৰা, পৰমাত্মাই দয়া কৰিব। আপোনালোকে বিশ্বাস কৰক, 20 দিনৰ ভিতৰত মোৰ সন্তানৰ শৰীৰ ঠিক হৈ গ'ল বিনা ঔষধেৰে। এইটো আমাৰ লাভ হৈছিলে। আৰু আজি পৰমাত্মাৰ দয়া, গুৰুদেৱৰ, সন্ত ৰামপালদেৱৰ দয়াৰ বাবে ঘৰত সুখ আৰু শান্তি আছে। ছাৰ, আপুনি ভগত সমাজক কি বাৰ্তা দিব বিচাৰে? ভগত সমাজকতো মই প্ৰাৰ্থনা কৰিব বিচাৰোঁ যে যিকোনো প্ৰকাৰৰ কোনো ভগত ভাইৰ যিকোনো বেমাৰ হওক, আমাৰ গুৰুদেৱে কয় যে কেঞ্চাৰ হওক বা কেঞ্চাৰৰ দেউতাকেই হওক, ভক্তি কৰা, কেঞ্চাৰৰ দেউতাকো পলাই যাব। যিয়ে বেমাৰ নহওক, এতিয়াতো লাখটা প্ৰমাণ পালোঁ, যিমান চুগাৰৰ বেমাৰ আজিলৈকে হৈছে কোনো ডক্তৰে ঠিক কৰিব নোৱাৰে। সন্ত ৰামপালদেৱ মহাৰাজৰ আশীৰ্বাদেৰে, মন্ত্ৰৰেহে গোটেই বেমাৰ পলাই যায়। Sir, thank you very much. আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।